আপোনাৰ সন্তান যদি খুব বেছি জেদি, কাৰো কথা নুশুনে, কিবা এটা বস্তু বিচাৰিছে মানে আপুনি দিবই লাগিব, তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি যদি আপোনাৰ ঘৰখনত হৈ আছে, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি কি কৰিলে আপোনাৰ সন্তানটি এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব, আজি আলোচনা কৰিম। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক, আপোনাৰ সন্তান যদি খুব বেছি জেদি, আপুনি কি কৰিব? আজিকালি বহু সন্তান আপুনি দেখিব, আপোনাৰ ওচৰে পাজৰে হওক বা আপোনালোকে যিকোনো মাধ্যমেৰে হওক, দেখিব যে বহুত সন্তান এনেকুৱা আছে যে মাক দেউতাকক বস্তুবোৰ দাবী কৰে। কিবা এটা বস্তু বিচাৰিছে মানে মাক দেউতাকে দিব লাগিব। বহু সন্তান পাব এনেকুৱা আপোনালোকে। প্ৰথমে এটা সৰু বস্তু বিচাৰিব, সৰু বস্তুটোৰ যেতিয়া মাক দেউতাকে ইচ্ছাটো পূৰণ কৰিব, লাহে লাহে কি হয়, ডাঙৰ বস্তু বিচাৰিবলৈ আৰম্ভ কৰিবলৈ লয়। এতিয়া মাক দেউতাকবোৰৰ বেছিভাগৰ কি সপোন থাকে যে তেওঁলোকে জীৱনত যিবোৰ সুখ নাপালে সেইবোৰ তেওঁলোকে নিজৰ সন্তানক দিবলৈ বিচাৰে। তেনে ক্ষেত্ৰত মাক দেউতাকে সন্তানে কিবা এটা বস্তু বিচাৰিলে যদি নিজৰ সামৰ্থ্যৰ ভিতৰত হয়, মাক দেউতাকে দিবলৈ বিচাৰে। কিন্তু কেতিয়াবা কি হয়, সন্তানে মাক দেউতাকৰ সামৰ্থ্যৰ বাহিৰত বস্তু খুজি দিয়ে, যেতিয়া মাক দেউতাকে দিব নোৱাৰে, আৰু নোৱাৰিলে সন্তানে মাক দেউতাকৰ হয়তো কথা নুশুনে, মাক দেউতাকক ব্লেকমেইলিং কৰিবলৈ লয়, মাক দেউতাকক বেয়া ব্যৱহাৰ কৰিবলৈ লয়। আজিকালি আপোনালোকে দেখিব বহু ল'ৰা ছোৱালী আছে বহুত বেছি উদণ্ড, মাক দেউতাকক সন্মান নকৰে, একো বুলিয়েই নাভাবে, মানে কেৱল বস্তুখিনি মানে যিখিনি বিচাৰিছে সেইখিনি দিবই লাগিব, নিদিলে মানে নহ'লে ব্লেকমেইলিং কৰিব। ব্লেকমেইলিং ধৰক এনেকুৱা, নিজৰে কিবা হানি কৰিব, আৰু মাক দেউতাকেতো নিবিচাৰে ন নিজৰ সন্তানৰ হানি হোৱাটো। সেইকাৰণে মাক দেউতাকে কি কৰে, যি বিচাৰিছে যেনেকৈ নহওক দিবলৈ চেষ্টা কৰে। কিন্তু এই যে দিলে, এই দিওঁতে সন্তানটোৰ অভ্যাসটো বেয়া হৈ যায়, আৰু তেওঁলোকে কি হয়, কষ্ট কি বস্তু সেইটো বুজি নাপায়। সন্তানটোৱে যে বস্তুটো বিচাৰিছে, সেই বস্তুটো দিবৰ কাৰণে যে মাক দেউতাকে কিমান কষ্ট কৰিবলগীয়া হৈছে সেই কথাটো বুজি নাপায়। সেইকাৰণে কিমান দাবী কৰি গৈ থাকে, যাৰ ফলত সন্তানটো একদম ধ্বংস হৈ যায়। এইবোৰ যে নহ'বৰ কাৰণে কি কৰিব লাগে, সন্তান এটা গুৰিতে ঠিক কৰিব লাগে। সন্তান এটা যদি সৰুতে যেতিয়া গুৰি মানে কোমলীয়া অৱস্থাতে যদি আপুনি ঠিক নকৰে, আপুনি ডাঙৰ হোৱাৰ পিছত কেতিয়াও ঠিক কৰিব নোৱাৰে। কি হয়, আপুনি কি কৰিব, আপোনাৰ সন্তানটি সৰুতে ঠিক কৰিবৰ কাৰণে হ'লে আপোনালোকে ভাল শিক্ষা দিব লাগিব, ভাল সংস্কাৰ দিব লাগিব, ভাল কথা শিকাব লাগিব, নহয় জানো? তাৰ লগতে আপুনি আধ্যাত্মিকতাৰ লগতো জড়িত কৰিব লাগিব। আপুনি যদি চাই দেখিব, আধ্যাত্মিকতাৰ লগত যি মানুহ জড়িত হয়, সেই মানুহে কিন্তু ইমান বেছি উদ্ভণ্ডালী, ইমান বেছি উদণ্ড নহয়, বা তেওঁলোকে ইমান বেছি বেয়া কাম এটা কৰিব নোৱাৰে, বা মাক দেউতাকক ইমান বেছি বেয়া ব্যৱহাৰ নকৰে, যি মানুহ আধ্যাত্মিকতাৰ লগত জড়িত হয়, আধ্যাত্মিক ক্ষেত্ৰখনৰ বিষয়ে জানে। তেনে ক্ষেত্ৰত আপুনি সৰুৰ পৰা আপোনাৰ সন্তানক আধ্যাত্মিক শিক্ষা অৱশ্যেই দিব। কিতাপৰ শিক্ষাৰ লগত আধ্যাত্মিক শিক্ষা দিবই। কিতাপৰ শিক্ষাই কিন্তু সকলো নহয়। গতিকে কিতাপৰ শিক্ষা দিয়াৰ লগতে আপুনি সমাজত কেনেকৈ চলিব লাগে, আধ্যাত্মিকতা কি বস্তু, এই গোটেইখিনি শিকাব। এতিয়া সন্তান এটা যেতিয়া আপোনাৰ সৰু হৈ থাকে, আপুনি কি কৰিব, খুব বেছি যেতিয়া সৰুৰ পৰা আপুনি গম পাব ন আপোনাৰ সন্তানটি খুব বেছি খঙাল, জেদি, তেতিয়াই আপুনি কি কৰিব, সন্তানটিক গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈ শিকাব, বা গায়ত্ৰী মন্ত্ৰ আপুনি নিজে পাঠ কৰি হ'লেও শুনাব। চাব সন্তানটিৰ যিবোৰ বদ অভ্যাস আছে বা সন্তানটিৰ যিবোৰ জেদি স্বভাৱ আছে, সেইবোৰ লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব, আৰু আপুনি কণ্টিনিউৱাছ সদায় মানে কৰিব। আৰু সদায় আপোনাৰ সন্তানটিক আপুনি পুৱা গধূলি পূজা অৰ্চনা কৰিবলৈ শিকাব। যেতিয়া এটা আধ্যাত্মিক পৰিৱেশ আপোনালোকৰ ঘৰখনত গঢ় ল'ব, সন্তানটি আধ্যাত্মিকতাৰ লগত নজনাকৈ জড়িত হৈ যাব, আপুনি সেই হেবিটটো কৰাব লাগিব। আধ্যাত্মিকতাৰ লগত নজনাকৈ যেতিয়া জড়িত হৈ যাব, চাব আপোনাৰ সন্তানটি ভৱিষ্যত জীৱনত কেতিয়াও উদ্দণ্ড নহয়, বা কোনো একো বস্তু বিচাৰি আপোনালোকক কষ্ট নিদিয়ে। আপোনালোকৰ দুখ কষ্টসমূহ সদায় বুজি পাব।